এইবাৰ চুৰৰ টাৰ্গেট চিকিৎসালয়। উত্তৰ গুৱাহাটী ফুলুং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চুৰৰ লুটপাট। স্বাস্থ্য কেন্দ্ৰটোৰ লেবৰেটৰীৰ পৰা চুৰে লৈ গ'ল কেইবাটাও মূল্যৱান সামগ্ৰী। লেবৰেটৰীটোৰ চিলিং ভাঙি চুৰে চলালে লুটপাট। মাত্ৰ 12 দিন আগে 5 লাখ টকাৰে নিৰ্মিত এই লেবৰেটৰীত সম্পূৰ্ণ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয় তেজৰ আটাইবোৰ নমুনা। যোৱা 12 দিনত বহু ৰোগী উপকৃত হৈছিল এই লেবৰেটৰীৰ পৰা। চুৰিকাণ্ডৰ পিছত এতিয়া বিনামূলীয়া সেৱাৰ পৰা বঞ্চিত হ'ব বহু ৰোগী। উল্লেখ্য যে পূৰ্বেও চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে চিকিৎসালয়খনত। নৈশ চকীদাৰ আৰু চিচি কেমেৰাৰ ব্যৱস্থা নথকাৰ চিকিৎসালয়খনত নিশা হ'লে চুৰৰ ঘাটিত পৰিণত হয় চিকিৎসালয়খন। চিকিৎসালয়খনৰ চৌহদত চলে মদ, জুৱা, ড্ৰাগছৰ আড্ডা। কিন্তু ইমানৰ পিছতো কোনো গুৰুত্ব নাই জিলা প্ৰশাসনৰ। আচলতে মই যেতিয়া আহোঁ তেতিয়াই দেখিছিলোঁ যে মানে কোৱাৰ্টাৰ ইয়াত থাকিব পাৰে নেকি। মই কোৱাৰ্টাৰতে থকাৰ কাৰণে আমি আগ্ৰহী হয়, কিন্তু দেখিলোঁ যে মানে ইয়াত আমাৰ কোৱাৰ্টাৰবিলাকত মানে পায়খানা পানী তেনেকুৱা ব্যৱস্থা নাই, আৰু ভিতৰৰ চিলিং হওক টিং হওক এইবিলাক গোটেইখিনি মানে ভিতৰফালে জৰ্জৰীৰ্ণ অৱস্থা, মানুহ থাকিব পৰা অৱস্থা নাই। সেয়েহে কোৱাৰ্টাৰত কোনো মানুহ থাকিব মানে বাসিন্দা থাকিব নোৱাৰে। কিন্তু আমি দেখি পাওঁ যে যেতিয়া আমি ৰাতিপুৱাই আহোঁ, ডিউটিলৈকে আহোঁ, কেতিয়াবা দেখি পাওঁ বটল আছে, ঠোঙা আছে। তাৰপিছত আমি মানুহৰ মুখৰ পৰা গম পাওঁ যে হস্পিটেল মানে বন্ধ কৰাৰ পিছত ইয়াতে মানে বহুত বাহিৰা মানুহ সোমাই আহে তেনেকুৱা আমি খবৰবিলাক পাওঁ, কিন্তু আমি আজিলৈকে দেখা নাই। কিন্তু প্ৰমাণ পোৱা গৈছে যে বটলৰ পৰা আদি কৰি নানা ধৰণৰ আমি কিছুমান বস্তু আমি দেখি পাওঁ। কি পাইছে? বটল, মদৰ বটল হওক, খালী বটল হওক, বা আপোনাৰ এই পলিথিনৰ ঠোঙাই হওক, তেনেকুৱা ধৰণৰ আমি মাজতে আমি ড্ৰাগছৰ কণ্টেইনাৰো পায় নেকি? এই সৰু সুৰা কণ্টেইনাৰ দুই এটা দেখোঁ, কিন্তু এতিয়া ড্ৰাগছ নে কি আচলতে আমি ড্ৰাগছৰ বিষয়ে ইমান এটা নাজানোতো। কণ্টেইনাৰ কিছুমান পাইছে, কিছুমান সৰু মানে আমি হেৰি পাওঁ, ইয়াতে দেখি পাওঁ। তো আমাক যোনে চাফা কৰে তেখেতে আমাক জনাই আমি আকৌ এইবিলাক চাফা কৰাই দিওঁ। মাজতে ফটো দুটামান ৰাখিছিলোঁ, কিন্তু এতিয়া ফটো দুটা আমাৰ হেৰি হৈ গ'ল, নাই। কিমান দিনৰ পৰা চলি আছে এইবিলাক? এইটো আপুনি অহাৰ পৰা চলি আছে, মই মানে সেইটো কথা গম পাই আছোঁ। আৰু আপোনাক জনাইছেনে ওপৰত? আমি উদ্বোধন কৰ্তৃপক্ষক আমি জনাইছোঁ, বহুতবাৰ জনাইছোঁ। আৰু অলৰেডি আমাৰ ইয়াতে বহুতবাৰ চুৰিও হৈছে। পানী মটৰৰ পৰা আদি কৰি আমাৰ যিবিলাক আমাৰ ইনভাৰ্টাৰ হওক, হস্পিটেলৰ ভিতৰৰ ওপৰত মেক্সিমাম চিলিঙৰ ওপৰতে চিলিং ভাঙি পেলাই তেখেতসকলে প্ৰত্যেকবাৰে চুৰ কৰে। যোৱাবাৰ আপোনালোকে গম পাইছে যে ইনভাৰ্টাৰো নিছে, লগতে গ্লাছ চাছ ভাঙি পেলাই আমাৰ বহুতখিনি ক্ষতিসাধন কৰিছে। ইয়াৰ আগত আমাৰ ডেলিভাৰী ৰুমৰ পৰা আমাৰ কিছু বস্তু আমাৰ তেখেতসকলে ক্ষতিসাধন কৰিছে। এইবাৰ লেবৰেটৰীটো আমাৰ যিখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন, আমি দুখীয়া মানুহখিনিক যিখিনিকে আমি হেল্প কৰাৰ যিটো মানসিকতা, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মানসিকতা, সেই মৰ্মে আমি আমাৰ ষ্টাফটোৱে কামত আগবাঢ়িছোঁ। কিন্তু সেইটোও আমাৰ মানে কাৰ্যৰ দ্বাৰা আমাৰ সেইটো বিনষ্ট হ'ল। গতিকে আমাৰ সকলো কৰ্মচাৰীখিনিৰ অন্তত বহুত দুখ পাইছে, বহুত আশা আছিলে আমাৰ কৰ্মচাৰীখিনি। আমাৰ ইয়াতে স্থানীয় ব্যক্তিসকলেও মানে বহুতখিনি দুখ প্ৰকাশ কৰিছে, তেখেতসকলেও বহুত সুবিধা পাইছিলেহি, আজি 12 দিন হৈছিলেহে। গতিকে মানে আমি আশা কৰোঁ ৰাইজে সকলোৱে সহযোগ কৰি। উত্তৰ গুৱাহাটীৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, সংবাদ লহৰ।